শ্ৰদ্ধাৰ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া আজি আমি অতি কমেও 6 লাখ ভোটৰ আৰু সেই পৰিধি আজি ইয়াত দেখিছে যে আমাৰ সকলো ৰাইজ কি ধৰণে ওলাই আহিছে আৰু যি ধৰণৰ উৎসাহ মই লখিমপুৰৰ জলৈকে গৈছো তাত একে উৎসাহ বিৰোধী দলটো ইয়াত নাই বিৰোধী দলে এতিয়া ব্যস্ত হৈ আছে যে চেকত পইচা দিলে নে কেছত দিলে কেনেকে টিকট ললে ভোটেন কৰা পইচাটো ক'ত ললে কেনেকে ললে সেই ধৰণৰ তেওঁৰ পইচা গেছ এজেঞ্চিৰ পৰা দিলে নে বেলেগৰ একাউণ্টৰ পৰা দিলে এই ধৰণৰ আলোচনাত ব্যস্ত বিৰোধী দল এনেকৈ ব্যস্ত থাকিব আৰু আমি ৰাইজৰ মাজত ৰাইজক সেৱা কৰি 6 লাখতকৈ অধিক ভোটত বিজয়ী কালি ভূপেন বৰাই মানহানি কেছ লৈছে 100 কোটি মুখ্যমন্ত্ৰীৰ কাছে আৰু অসমৰ ৰাজনীতিৰ সৰ্ব জনপ্ৰিয় জোকৰজন তেওঁৰ জোকৰ এজনে যি কৰি থাকে আমি তাক চাই থাকোঁ আৰু বিজেপিতো আহিব একেবাৰে আৰু মুখ্যমন্ত্ৰী চকী লব কৈছে 3 মাহৰ পিছত আমাৰ দলে মুখ্যমন্ত্ৰী দলৰ নেতৃত্ব সিদ্ধান্ত লৈ দলৰ নেতৃত্ব সিদ্ধান্ত লৈ পেলাই তেওঁ যদি মুখ্যমন্ত্ৰী হ'বলৈ আহিব খোজে আহিব পাৰে আমাৰ দলত কোনো সমান্তৰালভাৱে কিন্তু আৰ্থিকভাৱে সহায়ো বিচাৰিছে ৰাইজৰ পৰা ভূপেন বৰা অকল চান্দা কিমান উঠাব পাৰি তাৰ ওপৰতে আছে এই জাষ্ট নিৰ্বাচনৰ চান্দাখিনি উঠোৱাৰ পিছতে তেওঁ আমাৰ দললৈ আহিব তেওঁ নিৰ্বাচনৰ চান্দাটোতো আমাৰ ইয়াতে আহিলে এনেকৈ উঠাব নোৱাৰিব গতিকে অকল এই চান্দা উঠাবৰ কাৰণে কংগ্ৰেছত আছে এইকেইদিন যিখিনি চান্দা উঠাব পাৰে উঠাই লৈ তেওঁ আমাৰ দললৈ আহিব শ্ৰদ্ধাৰ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া আজি আমি অতি কমেও 6 লাখ ভোটৰ আৰু সেই পৰিধি আজি ইয়াত দেখিছে যে আমাৰ সকলো ৰাইজ কি ধৰণে ওলাই আহিছে আৰু যি ধৰণৰ উৎসাহ মই লখিমপুৰৰ জলৈকে গৈছো তাত একে উৎসাহ বিৰোধী দলটো ইয়াত নাই বিৰোধী দলে এতিয়া ব্যস্ত হৈ আছে যে চেকত পইচা দিলে নে কেছত দিলে কেনেকে টিকট ললে ভোটেন কৰা পইচাটো ক'ত ললে কেনেকে ললে সেই ধৰণৰ তেওঁৰ পইচা গেছ এজেঞ্চিৰ পৰা দিলে নে বেলেগৰ একাউণ্টৰ পৰা দিলে এই ধৰণৰ আলোচনাত ব্যস্ত বিৰোধী দল এনেকৈ ব্যস্ত থাকিব আৰু আমি ৰাইজৰ মাজত ৰাইজক সেৱা কৰি 6 লাখতকৈ অধিক ভোটত বিজয়ী কালি ভূপেন বৰাই মানহানি কেছ লৈছে 100 কোটি মুখ্যমন্ত্ৰীৰ কাছে আৰু অসমৰ ৰাজনীতিৰ সৰ্ব জনপ্ৰিয় জোকৰজন তেওঁৰ জোকৰ এজনে যি কৰি থাকে আমি তাক চাই থাকোঁ আৰু বিজেপিতো আহিব একেবাৰে আৰু মুখ্যমন্ত্ৰী চকী লব কৈছে 3 মাহৰ পিছত আমাৰ দলে মুখ্যমন্ত্ৰী দলৰ নেতৃত্ব সিদ্ধান্ত লৈ দলৰ নেতৃত্ব সিদ্ধান্ত লৈ পেলাই তেওঁ যদি মুখ্যমন্ত্ৰী হ'বলৈ আহিব খোজে আহিব পাৰে আমাৰ দলত কোনো সমান্তৰালভাৱে কিন্তু আৰ্থিকভাৱে সহায়ো বিচাৰিছে ৰাইজৰ পৰা ভূপেন বৰা অকল চান্দা কিমান উঠাব পাৰি তাৰ ওপৰতে আছে এই জাষ্ট নিৰ্বাচনৰ চান্দাখিনি উঠোৱাৰ পিছতে তেওঁ আমাৰ দললৈ আহিব তেওঁ নিৰ্বাচনৰ চান্দাটোতো আমাৰ ইয়াতে আহিলে এনেকৈ উঠাব নোৱাৰিব গতিকে অকল এই চান্দা উঠাবৰ কাৰণে কংগ্ৰেছত আছে এইকেইদিন যিখিনি চান্দা উঠাব পাৰে উঠাই লৈ তেওঁ আমাৰ দললৈ আহিব